এটা নতুন ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি ঈদৰ বন্ধ ঘৰতে আছিলোঁ, তাকে ভাইটি নিৰাহাৰে মাতিলে। তেওঁলোকৰ ঘৰত টকৰা চৰাই বহুত মানে বাহ বনাই আছে, কেইটামান ভিডিঅ' বনাবলৈ আহিলোঁ আচলতে। তো নিহাৰো আমাৰ লগত জড়িত হৈ থাকে, আমি বিভিন্ন কাৰণত পক্ষী পৰ্যবেক্ষণ কৰি থাকোঁ। কিন্তু কথাটো হৈছে কি, আমি ইয়াৰ দাহিকুটনিয়াৰী অঞ্চলত মানে আমি আগতেও দেখিছিলোঁ টকৰা চৰাই, কিন্তু এতিয়া দেখিছোঁ যে টকৰা চৰাইটোৰ সংখ্যা বাঢ়ি গ'ল। বাঢ়ি যোৱা মেইন কাৰণটো হৈছে আমাৰ ওচৰ পাজৰৰ যিসকল মানুহ, তেওঁলোকৰ ঘৰত তামোল গছ হৈছে মানে। সেই তামোল গছটোৱে ইহঁতৰ প্ৰধান মানে এটা হেবিটেট, মানে য'ত থাকে ৰান্ধি বাঁহ বনায়। তামোল গছ বা এনেকুৱা চেৰিলি পাতৰ যিবোৰ মানে আপোনাৰ গছ থাকে, তাত তাহাঁতি বাঁহ বনাবলৈ ভাল পায়। ওলমাই ধুনীয়াকৈ বাঁহ বনাই। মই বহুতকেইটা ভিডিঅ' বনাইছোঁ। আগতেও ভিডিঅ' বনাইছিলোঁ, কিন্তু এতিয়া এটা কথা কি, আমাৰ ওচৰ পাজৰ বহুত কেইজোপা তামোল গছত সেইটো বাঁহ বনাবলৈ লোৱাটো এটা ডাঙৰ ভাল কথা আমাৰ কাৰণে, কাৰণ আমাৰ অঞ্চলৰ কাৰণে ভাল কথা। যেতিয়ালৈকে তামোল গছ বা এনেকুৱা গছ থাকিব, তেতিয়ালৈকে টুকুৰা চৰাই জাতীয় চৰাইবোৰে ধুনীয়াকৈ আচলতে বাঁহ বনাব। কাৰণ আমি এইটো অঞ্চলৰ পৰা চাগে এইখিনি নাযায় আৰু, মই যিটো বুজিছোঁ। কাৰণ তামোল গছৰ সংখ্যা যথেষ্ট বেছি ইয়াত, আৰু সিহঁতি গোটেইকেইজোপা তামোল গছতে আচলতে এনেকৈ কুটা কঢ়িয়াবৰ কাৰণে অহা যোৱা কৰি থাকে। আৰু সেই অনুপাতে আগতে যিবোৰ গছৰ পৰা কুটা কঢ়িয়াই আছিলে, যিবোৰ তামোল গছৰ পৰা, এতিয়া সেইবোৰতে আকৌ মানে বাঁহ বান্ধিবলৈ সিহঁতি চেষ্টা কৰিছে বা বাঁহ বান্ধিছেই। আচলতে ইয়াৰ আবাদী যথেষ্ট বৃদ্ধি হৈছে। এইটো এটা ভাল লগা কথা। আৰু আপোনালোকে ভিডিঅ'টো চাব, মই কেনেকৈ ভিডিঅ' কেইটামান কৰিছোঁ আপোনালোকৰ কাৰণে। কাৰণ এই চৰাইটো বহুতে দেখাও নাই, আচলতে এইটো বিলুপ্তি হোৱাৰ নিচিনাই কিছুমান জেগাত। আমি তাকে বোলো সংৰক্ষণ কৰাটো বেছি প্ৰয়োজন সেই চৰাইবিধৰ। আৰু লগতে মানে টুকুৰাজাতীয় চৰাইবোৰ মানে বহুত জেগাত দেখিবলৈকে নাই। সেইকাৰণে এই তামোল গছ বা এনেকুৱা ধৰণৰ গছবোৰ থাকিলে ইহঁতি ধুনীয়াকৈ বাঁহ বান্ধে আৰু। চ' আমি এইটো অঞ্চলত আছে, এইটো ভাল লগা কথা এটা। চ' আপোনালোকে ভিডিঅ'টো চাব, ভাল লাগিব নিশ্চয়। ধন্যবাদ। বন্ধুসকল, টুকুৰা চৰাই যিটো বাঁহ, সেইটো আচলতে বতাহত পৰি গৈছিলে। বাঁহটো চাবচোন গঠনটো কেনেকুৱা, একেবাৰে দীঘলীয়া থাকে। যদি এইপিনে সোমায়, এইটো এণ্ডত সোমাই যায়, সোমাই পেলাই যিবোৰ বা এনেকুৱা চেপৰ দেখিব, সেইবোৰত আচলতে সিহঁতি কণী পাৰে। আচলতে এই শকত অঞ্চলটোত এৰিয়াটোত সিহঁতি মানে কণী পাৰে। আৰু এই দীঘলকৈ দিছে, ইয়াত যাতে চিকাৰী পক্ষী বেলেগ সোমাব নোৱাৰে, সেই হিচাপে আচলতে এনেকৈ বনায়। বৰ ধুনীয়া গাঠে দেই, তাকে আচৰিত লাগিছে যিমান ধুনীয়াকৈ বনায়। এনেই ইঞ্জিনিয়াৰিং পাৰ্ট নহয় মানে, বায়'ৱেভাৰ। এইটো সঁচাকৈ ইণ্টাৰেষ্টিং এটা চৰাই। তো এইটো চৰাই সংৰক্ষণ হোৱাটো বহুত জৰুৰী। এনেকুৱা চৰাই, এনেকৈ ধৰণৰ বাঁহ বনোৱা চৰাই আচলতে পৃথিৱীত খুব কম সংখ্যকহে আছে, যে এনেকুৱা ধৰণৰ বাঁহ বনায় আচলতে। চ' ভাল লাগিলে আপোনালোকে ভিডিঅ' চাব, এনেকুৱা ভিডিঅ'বোৰ আমি বনাই থাকোঁ। কিন্তু এই বস্তুবোৰ আচলতে মানুহে জানিব লাগে। কিছুমান এইবোৰ বিলুপ্তিৰ পথত আচলতে এনেকুৱা চৰাইবোৰ আমি সংৰক্ষণ নকৰিলে আচলতে সংৰক্ষণ কোনে কৰিব। সেইকাৰণে এইটো যথেষ্ট গুৰুত্ব দিবলগীয়া এটা কথা।